অসম বিধানসভাৰ ভোট গ্ৰহণ আৰম্ভ হৈছে। বতৰ অত্যন্ত বেয়া। ইভিএমত বুটাম টিপি মই সমগ্ৰ অসমবাসী ৰাইজক আৰু আমাৰ বিহপুৰীয়া সমষ্টিবাসী ৰাইজক সানুনয়ে নিবেদন জনাইছোঁ যে প্ৰতিকূল বতৰ, ৰাতিপুৱাৰ পৰা বৰষুণ দিছে আৰু কালিয়ে আমি গম পাইছিলোঁ যে আজি বতৰ বেয়া থাকিব। তথাপিতো ৰাইজ ইতিমধ্যে ওলাই আহিছে। বিশেষকৈ বয়সস্থ মানুহখিনিৰ কাৰণে অলপ দিগদাৰ হ'ব পাৰে। তথাপিতো মই সকলোকে সানুনয়ে অনুৰোধ জনাইছোঁ যে বতৰৰ বিঘিনিক আপোনালোকে আওকাণ কৰি ৰাজ্যখনৰ প্ৰগতি আৰু উন্নয়ন ত্বৰান্বিত কৰাৰ স্বাৰ্থত আপোনালোক সোনকালে ঘৰৰ পৰা ওলাই আহক। যোৱা 5টা বছৰত যি ধৰণৰ উন্নয়ন ৰাজ্যখনত হৈছে সেয়া অধিক গতিশীল, অধিক তীব্ৰতৰ কৰিবলৈ হ'লে আমি চৰকাৰ এখন গঠন কৰাৰ ক্ষেত্ৰত আমাৰ যিটো নৈতিক দায়িত্ব আৰু গণতন্ত্ৰত এইটো এটা ডাঙৰ উৎসৱ, এই উৎসৱত যদি বতৰৰ কাৰণে আমি ঘৰত হাত সাৱটি বহি থাকোঁ তেতিয়াহ'লে এইটো আমাৰ যিটো কৰ্তব্য, সেই কৰ্তব্যৰ প্ৰতি আমি অৱহেলা কৰা হ'ব। সেইকাৰণে মই সকলো ৰাইজকে বৰষুণ বুলি পেলাই হাৰ নেমানি ৰাইজক ওলাই আহিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। অসমৰ ইতিহাস আছে যে পুহমহীয়া ঠেৰেঙা জাৰত গাত জ্বৰ থাকোঁতেও আমাৰ বীৰ লাচিত বৰফুকনে ব্ৰহ্মপুত্ৰৰ মাজত যুঁজিবলৈ গৈছিলে। যদি মহাবীৰ লাচিত বৰফুকনে পুহমহীয়া ঠেৰেঙা জাৰত গাত তীৰ কঁপোৱা জ্বৰ থাকোঁতেও ব্ৰহ্মপুত্ৰৰ মাজত মাজনিশা যাব পাৰে, তেতিয়াহ'লে এজাক বৰষুণৰ কাৰণে আমি কোনো নাগৰিক আজি ভোটদানৰ পৰা আমি আঁতৰি থাকিব নালাগে। সকলোকে মই অনুৰোধ জনাইছোঁ যে আহক, ঘৰৰ পৰা ওলাই আহক। বৰষুণত তিতিবলগীয়া হ'লেও অকণমান তিতক, যাতে অহা 5টা বছৰ আমাৰ ল'ৰা ছোৱালীখিনিৰ স্বাৰ্থৰ কথা আছে, আমাৰ আই মাতৃসকলৰ স্বাৰ্থ জড়িত আছে, আমাৰ সমষ্টিটোৰ উন্নয়নৰ সাৰ্বাগিক বিকাশৰ স্বাৰ্থ আছে। গতিকে এই কামখিনিত আমি যাতে আগুৱাই নিব পাৰোঁ তাৰ কাৰণে ৰাইজে আজি এইটো মতদান নহয়, এইটো এটা ন্যায়দান, এটা ৰাইজৰ সিদ্ধান্ত আৰু ৰাইজৰ এইটো কৰ্তব্য আৰু ৰাইজৰ নৈতিক দায়িত্ব। সেয়া অসমবাসী ৰাইজে আৰু বিহপুৰীয়াবাসী ৰাইজে নিশ্চয় পালন কৰিব, এইটো বিশ্বাস মোৰ আছে। মই যথেষ্ট আশাবাদী, কাৰণ যলৈকে গৈছোঁ ৰাইজে কৈছে যে আপুনি চিন্তা নকৰিব। ইয়াত মই আগতেও বহুত ইলেকশ্যন খেলিছোঁ, এইবাৰ মোক ৰাইজে এটা শব্দত কৈছে আপুনি চিন্তা নকৰিব। ৰাইজে যেতিয়া মোক চিন্তা কৰিবলৈ হাক দিছে মই চিন্তা কৰা নাই। অসম বিধানসভাৰ ভোট গ্ৰহণ আৰম্ভ হৈছে। বতৰ অত্যন্ত বেয়া। ইভিএমত বুটাম টিপি ইভিএমত বুটাম টিপি